খ্ৰীষ্টীয় বিশ্বাসীজনৰ উত্তৰাধিকাৰ কি আৰু কেনেকুৱা? আজিৰে পবিত্ৰ ক্ষণতে উজলি উঠা হৃদয় কিয় তুমি ইমান উকৰাটো দিহহাৰা তুমি আজি ৰখিয়ানো হোৱাৰ দৰে এখনতে ভাবি গুণি চোৱা তোমাক ঈশ্বৰে কিমান মৰম কৰে কিমান মৰম কৰে নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম পিতৰ নামৰ পুস্তকখনৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ আৰু আমি প্ৰথম পিতৰ পুস্তকখনৰ এটা চমু পৰিচয় আগবঢ়াই 1 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাইছিলোঁ। আজিৰ অনুষ্ঠানত আমি এই প্ৰথম পিতৰ পুস্তকৰ 1 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদৰ পৰা 4 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম। পিতৰে লিখা পত্ৰ দুখনৰ পৰা আমি বুজি পাওঁ যে পিতৰৰ জীৱনত এক বৃহৎ পৰিৱৰ্তন ঘটিছিল। যীশুক প্ৰথম লগ পোৱাৰ সময়ত তেওঁ বাৰে বাৰে উজুটি খাইছিল, কিন্তু প্ৰভুৱে পিতৰক পেট্ৰছ অৰ্থাৎ শিলৰ দৰে মানুহ কৰি তুলিছিল। পিতৰে অতি স্পষ্টভাৱে কৈছে যে প্ৰভু যীশুই হৈছে সেই শিল যাৰ ওপৰত মণ্ডলী নিৰ্মাণ কৰা হৈছে। পিতৰ আছিল যীশুখ্ৰীষ্টৰ এজন পাচনি। তেওঁ নিজকে মাত্ৰ সেই বুলিয়েই দাবী কৰিছিল। তেওঁ নিজক আন পাচনিসকলৰ ওপৰত ৰখা নাই। যেতিয়া পৌলে পাচনিসকলৰ লগত আলোচনা কৰিবলৈ জেৰুজালেমলৈ গৈছিল তেতিয়া তেওঁ পিতৰ, জাকুব আৰু যোহনৰ লগত কথা পাতিছিল। তেওঁ কৈছিল যে তেওঁলোক মণ্ডলীৰ স্তম্ভ যেন লাগে, কিন্তু তেওঁ তেওঁলোকৰ পৰা শুভবাৰ্তা শিকা নাছিল। পৌলে অতি স্পষ্টকৈ কৈছে যে তেওঁ প্ৰকাশৰ দ্বাৰা যীশুখ্ৰীষ্টৰ পৰা পোনপটীয়াকৈ শুভবাৰ্তা লাভ কৰিছিল। পিতৰে কতো শ্ৰেষ্ঠত্ব দাবী কৰা নাই। পাচনি পিতৰে অতি গভীৰ তাত্ত্বিক বিষয়ৰ কথা কৈছে। তেওঁ তৃতীয় ঈশ্বৰৰ কথা কৈছে। পিতৃ, পুত্ৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰৰ কথা। তেওঁ ঈশ্বৰৰ পূৰ্বজ্ঞানৰ কথা কৈছে। ঈশ্বৰ সৰ্বজ্ঞানী আৰু ভৱিষ্যতে কি ঘটিব তেওঁহে সম্পূৰ্ণকৈ জানে। পবিত্ৰ আত্মাৰে পবিত্ৰীকৰণৰ কথা তেওঁ কৈছে। খ্ৰীষ্টীয় বিশ্বাসীজনৰ জীৱনত পবিত্ৰ আত্মাই পবিত্ৰীকৰণৰ কাম কৰি থাকে। তেওঁ প্ৰভু যীশুৰ বহুমূলীয়া তেজেৰে আমি শুচি হোৱাৰ কথা উল্লেখ কৰিছে। বাইবেলত তৃতীয় ঈশ্বৰৰ তত্ত্বটো এনেদৰে কেইবাঠাইতো উল্লেখ আছে। ইমানবোৰ গভীৰ কথা অতি স্পষ্টভাৱে উল্লেখ কৰা পিতৰক আমি কোনেও অশিক্ষিত বা অজ্ঞানী বুলি ক'ব নোৱাৰো। তেনেকুৱা কিছুমান বিষয়ৰ কথা কৈছে যিবোৰৰ বিষয়ে আমি বেছিকৈ একো নাজানো বুলিহে ক'ব লাগিব। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল নে? যদি শুনিছিল তেতিয়াহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত এখন নতুন পুস্তকৰ অধ্যয়ন আৰম্ভ কৰিছিলোঁ। পুস্তকখন হৈছে বাইবেলৰ নতুন নিয়ম খণ্ডৰ পিতৰৰ প্ৰথম পত্ৰ। পাচনি পিতৰে লিখা
প্ৰথমখন পত্ৰ। এই পত্ৰখন তেওঁ লিখিছিল বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা যিহুদী লোকসকললৈ, যিসকলে ইতিমধ্যে যীশুখ্ৰীষ্টক নিজৰ প্ৰভু আৰু ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰিছিল। যোৱা অনুষ্ঠানত আচলতে আমি এই পিতৰৰ প্ৰথম পত্ৰ নামৰ পুস্তকখনৰ এটা পৰিচয় দাঙি ধৰি প্ৰথমটো অধ্যায়ৰ প্ৰথমটো পদ পঢ়ি আলোচনা আৰম্ভ কৰিছিলোঁ। আজিৰ অনুষ্ঠানত আমি প্ৰথম অধ্যায়ৰ প্ৰথম পদৰ পৰাই আলোচনা আৰম্ভ কৰিম, কাৰণ আমি প্ৰথম পদটোত থকা কিছুমান কথা সময়ৰ অভাৱত যোৱা অনুষ্ঠানত আলোচনা কৰিব নোৱাৰিলোঁ। আপুনি বাৰু আপোনাৰ বাইবেলখন মেলি লৈছেনে? আমি বাইবেলৰ পৰা পাঠ কৰি দিম। আপোনাৰ বাইবেলৰ পৰা চাই যাব, আৰু লগত যদি বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব দেই। পাঠ কৰি দিছোঁ। প্ৰথম পিতৰ প্ৰথম অধ্যায় প্ৰথম পদ। যীশুখ্ৰীষ্টৰ পাচনি পিতৰ পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান অনুসাৰে পবিত্ৰ আত্মাৰ পবিত্ৰতা দানত আজ্ঞাধীন হ'বৰ আৰু যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ কাৰণে মনোনীত হোৱা যি প্ৰবাসী লোক পন্ত, গালাতিয়া, কাপ্পাডোকিয়া, এছিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে তেওঁবিলাকৰ সমীপলৈ। পাচনি পিতৰে পত্ৰৰ আৰম্ভণিতেই গুৰুত্বপূৰ্ণ তাত্ত্বিক বিষয়ত আমাক নিমজ্জিত কৰিছে। তৃত্ব ঈশ্বৰবাদৰ তত্ত্ব, পিতৃ ঈশ্বৰৰ পূৰ্বজ্ঞান, পবিত্ৰ আত্মা ঈশ্বৰৰ পবিত্ৰতা দান আৰু পুত্ৰ ঈশ্বৰ যীশুখ্ৰীষ্টৰ শান্তি কৰা তেজ। এয়ে তৃত্ব ঈশ্বৰবাদৰ তত্ত্ব। প্ৰিয় শ্ৰোতা, কোনো লোকে ক'ব পাৰেনে বাইবেলত তৃত্ব ঈশ্বৰৰ কথা নাই বুলি? আচলতে তৃত্ব ঈশ্বৰৰ কথাৰে বাইবেল ভৰি আছে। পিতৰক আমি এজন অশিক্ষিত অজ্ঞানী মাছমৰীয়া বুলি ভাবিব নালাগে, কাৰণ তেওঁ ইয়াত অতি গভীৰ তাত্ত্বিক কথা দাঙি ধৰিছে। ঈশ্বৰ তিনি ব্যক্তি, কিন্তু তিনি ব্যক্তিয়েই এক: পিতৃ ঈশ্বৰ, পুত্ৰ ঈশ্বৰ আৰু পবিত্ৰ আত্মা ঈশ্বৰ। ঈশ্বৰৰ পূৰ্বজ্ঞান আৰু মনোনীতকৰণৰ তত্ত্ব বুজিবলৈ বহুতৰ বাবে কঠিন হ'লেও ই এটা দৰকাৰী তত্ত্ব। বাইবেলত এই বিষয়ে শিকোৱা হৈছে। অতি সহজ সৰলভাৱে ক'বলৈ গ'লে ঈশ্বৰে সকলো কথা আগতেই জানে, আৰু প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসী তেওঁৰ মনোনীত লোক। আমি আগতেও এটা কথা জোৰ দি কৈ আহিছোঁ যে ঈশ্বৰ সাৰ্বভৌম। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁৰেই সৃষ্টি, তেওঁৱেই গৰাকী। এই বিশ্ব ব্ৰহ্মাণ্ডখন তেওঁ এনেদৰে কিয় সৃষ্টি কৰিলে আমি ক'ব নোৱাৰোঁ, কিন্তু তেওঁ সৰ্বজ্ঞানী, তেওঁ সৰ্বব্যাপী, তেওঁ সৰ্বশক্তিমান, তেওঁ সাৰ্বভৌম। কাৰো আদেশমতে তেওঁ কাম কৰিব নালাগে। তেওঁ নিজৰ ইচ্ছামতে নিজৰ যি মন যায় তাকে কৰিব পাৰে। তেওঁৰ যি চৰিত্ৰ, যি গুণ, তাৰ সৈতে খাপ খোৱা যিকোনো কামেই তেওঁ কৰিব পাৰে। কিন্তু তেওঁ যিহেতু ন্যায়বান ঈশ্বৰ, গতিকে তেওঁ অন্যায় কাম কৰিব নোৱাৰে। ভৱিষ্যতৰ বাবে আঁচনি কৰাৰ অধিকাৰ তেওঁৰ আছে। তেওঁৰ সেই স্বাধীনতা আছে। তেওঁ আঁচনিমতেই কাম কৰি আহিছে। আদিৰে পৰা তেওঁ মনতে যি আঁচনি কৰিলে সেইমতে কাম কৰি আহিছে। তেওঁৰ আঁচনি আছে, পৰিকল্পনা আছে, আৰু সেইমতেই সকলো কাম তেওঁ কৰি আহিছে আৰু কৰি যাব। তেওঁ জগতখন সৃষ্টি কৰিবলৈ সিদ্ধান্ত কৰিলে, আৰু সেইমতেই তেওঁ কৰিলে। সেই কাম কৰাৰ আগতে তেওঁ আপোনাক বা মোক সোধা নাই। সোধাৰ প্ৰয়োজন নাই, কাৰণ তেওঁ ঈশ্বৰ। মই জন্ম ল'ব খোজো নে নাই সেই কথা তেওঁ মোক সোধা নাই। তেওঁ মোক সৃষ্টি নকৰিবও পাৰিলেহেঁতেন। তেওঁ আপোনাকো সৃষ্টি নকৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁ তেনে কৰা নাই। তেওঁ যে আপোনাৰ কথা ভাবিলে, মোৰ কথা ভাবিলে, আমাক সৃষ্টি কৰিলে, তাৰ বাবে আমি তেওঁক ধন্যবাদ দিয়া উচিত নহয়নে বাৰু? মানুহ ঈশ্বৰে সৃষ্টি কৰিলে, আৰু শয়তানৰ দ্বাৰা প্ৰলোভিত হৈ মানুহ পতিত হ'ব বুলি তেওঁ জানিলে, আৰু তেনে হ'বলৈকো এৰি দিলে। ঈশ্বৰে মানুহক নৈতিক স্বাধীনতা দি সৃষ্টি কৰিছিল। গতিকে মানুহে ইচ্ছা কৰিলে পাপৰ পথ বাছি ল'বও পাৰে বুলি ঈশ্বৰে জানিছিল। কিন্তু তেওঁ তথাপি মানুহক তেনেকৈয়ে সৃষ্টি কৰিলে। মানুহে পাপত পতিত হৈ ধ্বংসৰ পথ ল'ব বুলিও ঈশ্বৰে জানিছিল। গতিকে তেওঁ মানুহৰ উদ্ধাৰৰ পথো ঠিক কৰি থৈছিল। কোন কোন যুগত কোন কোন মানুহে তেওঁক বিশ্বাস কৰিব সেই কথাও তেওঁ জানিছিল, আৰু সেই কথা তেওঁ আগতেই নিৰূপিত কৰি থৈছিল।
তেওঁ জগতলৈ এজন ত্ৰাণকৰ্তা পঠিয়াব বুলি ঠিক কৰি থৈছিল। তেওঁ ঠিক সেইমতেই কাম কৰি গৈ আছে। তেওঁ জগতলৈ ত্ৰাণকৰ্তা পঠিয়ালে প্ৰভু যীশুখ্ৰীষ্ট। প্ৰভু যীশুক গ্ৰহণ কৰা লোকসকলক তেওঁ পৰিত্ৰাণ দিব বুলি সিদ্ধান্ত কৰি থলে। আৰু সেই লোকসকলক তাত্ত্বিক ভাষাত মনোনীত লোক বুলি কোৱা হয়। লাগিলে আমি যি বুলিয়েই নকওঁ কিয়, প্ৰভু যীশুত বিশ্বাস কৰা লোকসকলক বাইবেলত ঈশ্বৰৰ মনোনীত লোক বুলি কোৱা হৈছে। এতিয়া হয়তো আপুনি ক'ব পাৰে, ঈশ্বৰে সকলো লোককে কিয় মনোনীত নকৰিলে? এৰা, ঈশ্বৰে সকলো লোককে মনোনীত কৰা নাই। প্ৰভু যীশুৱে এনেদৰে কৈছিল, পিতৃয়ে মোক যি যি দিছে সেই সকলোৱেই মোৰ ওচৰলৈ আহিব, আৰু মোৰ ওচৰলৈ অহাজনক মই কোনোমতে বাহিৰ নকৰিম। যোহন 6:37। প্ৰভু যীশুৱে কৈছিল, যিয়েই তেওঁৰ ওচৰলৈ আহিব তেওঁকেই তেওঁ পৰিত্ৰাণ দিব। এই আমন্ত্ৰণ সকলো লোকৰ বাবে, কিন্তু সেই আমন্ত্ৰণৰ প্ৰতি সঁহাৰি দিয়াৰ দায়িত্বটো মানুহৰ নিজৰ, আপোনাৰ মোৰ নিজৰ দায়িত্ব। সকলো লোকেই সেই আমন্ত্ৰণলৈ সঁহাৰি নিদিব বুলি ঈশ্বৰে আগতেই জানে, কিন্তু তেওঁ কাকো জোৰ কৰি বিশ্বাস নকৰায়, কাৰণ তেওঁ মানুহক নৈতিক স্বাধীনতা দি সৃষ্টি কৰিলে। মানুহে স্বইচ্ছাই তেওঁলৈ অহাটো তেওঁ বিচাৰে। সকলোবোৰ কথা ঈশ্বৰৰ পৰিকল্পনা মতে ঘটি আছে। ঈশ্বৰৰ হয়তো অসংখ্য পৰিকল্পনা আছিল, কিন্তু তাৰ মাজৰ পৰা তেওঁ এই বিশেষ আঁচনিটোহে বাছি ল'লে, প্ৰভু যীশুৰ যোগেদি মানুহক পৰিত্ৰাণ দিয়াৰ আঁচনি। কিয় বাৰু? কাৰণ তেওঁ এইটোৱেই সৰ্বোৎকৃষ্ট আঁচনি বুলি জানে। আৰু আমাৰ নিচিনা ক্ষুদ্ৰ নৰমনিছে তেওঁক প্ৰশ্ন কৰিবও নোৱাৰোঁ, তেওঁনো এই আঁচনিটো কিয় বাছি ল'লে বুলি। তেওঁ সৃষ্টিকৰ্তা আৰু আমি তেওঁৰ সৃষ্ট জীৱ মাত্ৰ। আমি আনকি কাৰ ঘৰত জন্মিম, কোন তাৰিখে কোন সময়ত জন্মিম, সেইবোৰো নিজৰ খুচিমতে বাছি ল'ব নোৱাৰোঁ। আমি আজি যি, সেয়া ঈশ্বৰৰ অনুগ্ৰহতহে হৈছোঁ। তেওঁৱেই আমাৰ বাবে এই সকলোবোৰ ঠিক কৰি দিছে, আৰু সেই সকলো তেওঁৰ পৰিকল্পনাৰ অংশমতেই হৈছে। ঈশ্বৰৰ যে এটা আঁচনি আছে, সেই আঁচনিত আমি দুখ ধৰিবলৈ যোৱাটো ভুল। কাৰো অন্যায় চিন্তা কৰি ঈশ্বৰে আঁচনি কৰা নাই। তেওঁ সকলো মানুহকেই অতিশয় প্ৰেম কৰে, আৰু সকলো লোকৰেই মংগল হোৱাটো তেওঁ বিচাৰে। তেওঁ প্ৰেমময়, দীৰ্ঘসহিষ্ণু, কৰোণাময়, অনুগ্ৰহৰ আকৰ। তেওঁক আমি সম্পূৰ্ণৰূপে ভৰসা কৰিব পাৰোঁ। প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ আঁচনি মতেই তেওঁ কাম কৰি গৈছে, আৰু সেই আঁচনি কেতিয়াও বিফল নহয়। মানুহে কৰা পৰিকল্পনা, মানুহে কৰা আঁচনি প্ৰায়ে বিফল হয়। প্ৰায়ে আমি আঁচনি সলনি কৰিবলগীয়া অৱস্থা হয়। কিন্তু ঈশ্বৰৰ ক্ষেত্ৰত হ'লে তেনে নহয়, কাৰণ তেওঁ সকলো আগতেই জানে, সকলো তেওঁৰ হাতৰ মুঠিত। এতিয়া আমি পবিত্ৰ আত্মাৰ পবিত্ৰতা দানৰ বিষয়টো অলপ চাব খুজিছোঁ। প্ৰথমতে আমি এটা কথা সোঁৱৰাই দিব খুজিছোঁ যে প্ৰভু যীশুৱেই আমাৰ পবিত্ৰতা। আমি তেওঁতকৈ অধিক পবিত্ৰ কেতিয়াও হ'ব নোৱাৰোঁ। আমি তেওঁতেই সম্পূৰ্ণ শুদ্ধ সিদ্ধ হওঁ। আমাক প্ৰিয়জনাত গ্ৰহণ কৰা হ'ল বুলি বাইবেলত কোৱা হৈছে। অৰ্থাৎ প্ৰভু যীশুত আমাক গ্ৰহণ কৰা হ'ল সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ ধাৰ্মিক, সম্পূৰ্ণ ন্যায়বান হিচাপে। তাত আমি আৰু একো যোগ দিব নোৱাৰোঁ। এয়েই আমাৰ খ্ৰীষ্টত লাভ কৰা অৱস্থান। যেতিয়াই আমি প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা বুলি গ্ৰহণ কৰোঁ, তেতিয়া পিতৃ ঈশ্বৰে আমাক খ্ৰীষ্টত সম্পূৰ্ণ পবিত্ৰ, সম্পূৰ্ণ ন্যায়বান, সম্পূৰ্ণ ধাৰ্মিক বুলি গ্ৰহণ কৰি লয়। কিন্তু পবিত্ৰ আত্মাৰ পবিত্ৰতা দান বুলি কওঁতে আন এটা কথা আহি পৰে। পবিত্ৰ আত্মাৰ পৰিচৰ্যাৰ কথাটো ইয়াত আহি পৰে। পবিত্ৰ আত্মাৰ যোগেদিয়েই আমি আত্মিকভাৱে নতুন জন্ম লাভ কৰোঁ, প্ৰভু যীশুক গ্ৰহণ কৰাৰ লগে লগে। লগে লগে পবিত্ৰ আত্মা আমাৰ হৃদয়লৈ আহে আৰু আমাৰ জীৱনত সৎকৰ্মৰ আৰম্ভণি কৰে, যাতে আমি দিনে দিনে আত্মিকভাৱে বৃদ্ধি পাই পাই যাব পাৰোঁ আৰু পৰিপক্ক খ্ৰীষ্টীয় বিশ্বাসী হৈ উঠিব পাৰোঁ।
কিন্তু অতি দুখৰ কথা যে আজি আমাৰ মাজত বহুতো খ্ৰীষ্টীয় বিশ্বাসী আছে যাৰ হয়তো প্ৰভু যীশুক গ্ৰহণ কৰা 50 বছৰ হৈ গ'ল, কিন্তু আত্মিকভাৱে কেঁচুৱা হৈয়ে আছে। তেওঁ আত্মিকভাৱে বৃদ্ধি পোৱা নাই। পবিত্ৰ আত্মাই আমাক এই পৃথিৱীত থকা অৱস্থাতেই আত্মিকভাৱে বৃদ্ধি পোৱাত সহায় কৰে। দিনে দিনে পবিত্ৰতাৰ পথত আগবঢ়াই লৈ যায়। কিন্তু আমি সেই কাম কৰাৰ বাবে তেওঁক সুযোগ দিব লাগিব, তেওঁৰ বাধ্য হৈ। আমি মনত ৰখা উচিত, আমাক সদায় প্ৰভু যীশুৰ সহায় লাগে। আমি কেতিয়াও ক'ব নোৱাৰোঁ যে আমি সম্পূৰ্ণ পৰিপক্ক হৈ গ'লোঁ, আমাক আৰু কাৰো সহায় নালাগে বুলি। সেইবাবেই আমি সদায় নম্ৰভাৱে প্ৰভু যীশুৰ সহায় বিচাৰিব লাগে আৰু পবিত্ৰ আত্মাক আমাৰ জীৱনত কাম কৰি যাবলৈ সুবিধা দিব লাগে। পবিত্ৰতা দান কৰিব পৰা পবিত্ৰ আত্মাইহে কৰিব পাৰে। আমি কোনো কিতাপ পঢ়ি বা কোনো বিশেষ কাম কৰি অধিক পবিত্ৰ হ'ব নোৱাৰোঁ। পবিত্ৰ আত্মাই আমাৰ জীৱনত অধিক কাৰ্য কৰিব পাৰিলেই আমি পবিত্ৰতাৰ দিশত অধিক আগবাঢ়ি যাব পাৰোঁ। আৰু যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ নিমিত্তে, যীশুখ্ৰীষ্টৰ তেজেৰে শান্তি কৰা হ'বৰ নিমিত্তে বহুতো লোকে প্ৰভু যীশুখ্ৰীষ্টৰ তেজৰ কথাটো উল্লেখ কৰিবলৈ অলপ সংকোচ কৰে। তেজ বোলা শব্দটো তেওঁলোকে ভাল নাপায় আৰু সেইকাৰণে প্ৰভু যীশুৰ তেজৰ কথাটো তেওঁলোকে উল্লেখ কৰিবলৈ অলপ অসুবিধা পায়। কিন্তু প্ৰিয় শ্ৰোতা, আমি এই কথা মনত ৰখা উচিত যে যেতিয়ালৈকে প্ৰভু যীশুখ্ৰীষ্টৰ তেজ তেওঁৰ শৰীৰত শিৰাই শিৰাই প্ৰবাহিত হৈ আছিল, তেতিয়ালৈকে প্ৰভু যীশুখ্ৰীষ্টৰ সেই তেজ আমাৰ মুক্তিৰ বাবে, আমাৰ পৰিত্ৰাণৰ বাবে উপযোগী নাছিল। আমাৰ বাবে সেই তেজ তেতিয়ালৈকে একো কামত অহা নাছিল। কিন্তু যেতিয়া প্ৰভু যীশুখ্ৰীষ্টৰ সেই অমূল্য তেজ ক্ৰুচৰ ওপৰত বোৱাই দিয়া হ'ল, তেতিয়াই প্ৰভু যীশুখ্ৰীষ্টই আমাৰ বাবে আপোন প্ৰাণ দিলে আৰু আমাৰ মুক্তি সম্ভৱপৰ হৈ উঠিল। আমাৰ পৰিত্ৰাণৰ পথ মুকলি হ'ল। প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ সেই পবিত্ৰ তেজ বোৱালে যাতে আমি প্ৰতিজন লোকে তেওঁত বিশ্বাস কৰি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। পুৰণি নিয়মৰ দিনত ইছৰাইল জাতিক ঈশ্বৰে দিয়া সেই বিধান অনুসাৰে মহাপুৰোহিতে বলিৰ তেজ ছটিয়াই শুচি কৰিব লাগিছিল। ঈশ্বৰেই সেই নিয়ম বান্ধি দিছিল। কোনো এটা বলি আগবঢ়োৱাৰ পিছত সেই বলিৰ তেজ লৈ সেই তেজ ছটিয়াই মহাপুৰোহিতে শুচি কৰিব লাগিছিল আৰু তেনেদৰে শুচি হোৱাৰ পাছতহে মহাপুৰোহিতে ঈশ্বৰৰ আগলৈ যাব পাৰিছিল। সেই নিয়মৰ সৈতে সংগতি ৰাখি প্ৰভু যীশুখ্ৰীষ্ট নিজে বলি হ'ল আৰু প্ৰভু যীশুখ্ৰীষ্টই নিজৰ সেই অমূল্য তেজেৰে নিজেই মহাপুৰোহিত হিচাপে আমাক শুচি কৰিলে। তেওঁৰ নিজৰ অমূল্য তেজেৰে আমাৰ পাপ মোচন কৰিলে, আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। তেওঁৰ সেই অমূল্য তেজ ছটিওৱা বাবেই ঈশ্বৰৰ সুধ বিচাৰৰ সিংহাসন, ঈশ্বৰৰ ক্ৰোধৰ সিংহাসন আজি আমাৰ বাবে অনুগ্ৰহৰ সিংহাসন হৈ পৰিল। আজি প্ৰভু যীশুখ্ৰীষ্টৰ সেই অমূল্য তেজৰ ভৰসাতেই আমি সাহেৰে সৈতে ঈশ্বৰৰ অনুগ্ৰহৰ সিংহাসনৰ আগলৈ আগবাঢ়ি যাব পাৰোঁ। এতিয়া আমি 2 নম্বৰ পদটো পাঠ কৰি দিব খুজিছোঁ। 2 নম্বৰ পদ, ইয়াত এনেদৰে লিখা আছে, অনুগ্ৰহ আৰু শান্তি তোমালোকলৈ বাহুল্যৰূপে হওক। অনুগ্ৰহ আৰু শান্তি। যিহেতু প্ৰভু যীশুখ্ৰীষ্টই তেওঁৰ অমূল্য তেজ বোৱাই আমাক শুচি কৰিলে, যিহেতু পবিত্ৰ আত্মা ঈশ্বৰ আমাৰ মাজলৈ আহিল, আমি ঈশ্বৰৰ অনুগ্ৰহত
পৰিত্ৰাণ লাভ কৰিব পৰা হ'লোঁ। অনুগ্ৰহ আৰু শান্তি তোমালোকলৈ হওক। ঈশ্বৰৰ অনুগ্ৰহৰ সোৱাদ লাভ নকৰিলে কোনেও প্ৰকৃত শান্তি পাব নোৱাৰে। অৰ্থাৎ প্ৰকৃত শান্তি আহে যেতিয়া আমি ঈশ্বৰৰ অনুগ্ৰহ লাভ কৰোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ তেজে আপোনাৰ সকলো পাপ মুচি নিকা কৰি দিব পাৰে বুলি যদি আপুনি বিশ্বাস নকৰে, তেনেহ'লে এটা কথা আমি অতি নিশ্চিতভাৱে ক'ব পাৰোঁ যে প্ৰকৃত শান্তি আপুনি কেতিয়াও পোৱা নাই। আনন্দ আৰু শান্তি নিশ্চিতভাৱে আমি লাভ কৰোঁ যেতিয়া আমাৰ সকলো পাপৰ ক্ষমা হৈ গ'ল বুলি আমি নিশ্চিত হওঁ। যেতিয়া পাপৰ পৰা সুদ বিচাৰৰ কোনো ভয় আমাৰ নোহোৱা হৈ গ'ল বুলি আমি নিশ্চিত হওঁ। পাচনি পিতৰে কোনো পোহৰ নোহোৱা চাকি এটা আমাৰ আগত জোকাৰি থকা নাই। পাচনি পিতৰে যিখিনি কথা আমাক জনাই আছে নিজৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছে। প্ৰভু যীশুক পাচনি পিতৰে অতি ওচৰৰ পৰা লগ পাইছিল। প্ৰভু যীশুক ক্ৰুচবিদ্ধ হৈ মৃত্যুবৰণ কৰা পাচনি পিতৰে নিজ চকুৰে দেখিছিল। প্ৰভু যীশুক কবৰস্থ হোৱা তেওঁ দেখিছিল আৰু 3 দিনৰ দিনা পুনৰুত্থিত হোৱা প্ৰভুকো তেওঁ দেখিছিল, লগ পাইছিল। সেয়েহে এসময়ৰ অলপ ধতুৱা পিতৰে 50 দিনীয়া পৰ্বৰ দিনা হাজাৰ হাজাৰ লোকৰ আগত সাহসেৰে ক'ব পাৰিছিল প্ৰভু যীশুখ্ৰীষ্টই একমাত্ৰ ত্ৰাণকৰ্তা বুলি। আৰু অৱশেষত সেই প্ৰভু যীশুখ্ৰীষ্টৰ শুভবাৰ্তাৰ হকেই পাচনি পিতৰে নিজেও ক্ৰুচবিদ্ধ হ'ব লগা হৈছিল। 3 নম্বৰ পদ, আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য। তেওঁ নিজ প্ৰচুৰ দয়া অনুসাৰে মৃতবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ নিমিত্তে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ ঈশ্বৰ ধন্য। তেওঁ এটা বিশেষ ধৰণে আমাৰ প্ৰভু যীশুখ্ৰীষ্টৰ পিতৃ। জাগতিক অৰ্থত নহয়। তেওঁ পিতৃ কাৰণ তেওঁ তৃত্ব ঈশ্বৰৰ এজনা। পিতৃ ঈশ্বৰ আৰু প্ৰভু যীশু পুত্ৰ ঈশ্বৰ। কিন্তু দুয়ো এক, দুয়ো মৰ্যাদাটো সমান। তেওঁ প্ৰচুৰ দয়া অনুসাৰে আমাক প্ৰভু যীশুৰ যোগেদি তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মুক্তি দিলে। পিতৃ ঈশ্বৰ দয়াত ধনৱান বাবেই, তেওঁ দয়ালু বাবেই, তেওঁ দয়াবান বাবেই আমাৰ দৰে পাপী মানুহক মুক্তি দিবৰ কাৰণে নিজৰ একেজাত পুত্ৰ প্ৰভু যীশুখ্ৰীষ্টক এই জগতলৈ পঠালে। জীৱনময় আশাৰ নিমিত্তে প্ৰভু যীশুখ্ৰীষ্টতেই আমি তেওঁত বিশ্বাস কৰা প্ৰতিজন লোকে লাভ কৰোঁ জীৱনময় আশা। আমি লাভ কৰোঁ জীৱনময় আশা, যি আশাৰ ভেটি প্ৰভু যীশুখ্ৰীষ্টৰ বহুমূলীয়া তেজ, ক্ৰুচত বোৱাই দিয়া তেওঁৰ বহুমূলীয়া তেজ। তেজ নোহোৱা শৰীৰ, তেজহীন শৰীৰ মৃত শৰীৰ। জীৱন্ত শৰীৰত তেজ প্ৰবাহিত হৈ থাকিবই। আজি আমাৰ বাবে জীৱনময় আশা আছে কাৰণ প্ৰভু যীশুখ্ৰীষ্টই আমাৰ উদ্ধাৰৰ বাবে নিজৰ বহুমূলীয়া তেজ বোৱালে আৰু আমাৰ পাপৰ বেচ দিলে। আমি আমাৰ পাপৰ বেচ হিচাপে যি শাস্তি পাবলগীয়া আছিল, আমাৰ সেই পাবলগীয়া শাস্তি তেওঁ আমাৰ হৈ ক্ৰুচৰ ওপৰত ল'লে আৰু তেওঁৰ তেজেৰে আমাৰ সেই পাপৰ মূল্য তেওঁ বহন কৰিলে। মৃতবিলাকৰ মাজৰ পৰা যীশুখ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই। প্ৰভু যীশুখ্ৰীষ্টৰ পুনৰুত্থান নোহোৱা হ'লে আমাৰ পৰিত্ৰাণ কেতিয়াও সম্ভৱপৰ নহ'লহেঁতেন। কথাটো আকৌ এবাৰ ভাবি চাওকচোন। প্ৰভু যীশুখ্ৰীষ্টৰ যদি পুনৰুত্থান নহ'লহেঁতেন আমাৰ পৰিত্ৰাণ নহ'লহেঁতেন। প্ৰভু যীশুখ্ৰীষ্টই আমাৰ পাপৰ প্ৰায়চিত্ত কৰিবলৈ ক্ৰুচত মৃত্যুবৰণ কৰিলে। কিন্তু আমাক ধাৰ্মিকতা প্ৰদান কৰিবলৈ, আমাক ধাৰ্মিক বুলি গণ্য কৰিবলৈ তেওঁ মৃত্যুক জয় কৰি কবৰৰ পৰা
পুনৰুত্থিত হ'ল। আৰু সেয়েহে আজি আমি তেওঁক বিশ্বাস কৰি পাপৰ ক্ষমা লাভ কৰি সম্পূৰ্ণ ধাৰ্মিক বুলি পৰিগণিত হ'ব পাৰোঁ। এতিয়া 4 নম্বৰ পদটো পাঠ কৰি দিম। ইয়াত এনেদৰে লিখা আছে, আৰু অক্ষয় নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰৰ নিমিত্তে আমাক পুনৰ জন্ম দিলে। সেই উত্তৰাধিকাৰ স্বৰ্গত তোমালোকৰ কাৰণে সঞ্চিত আছে। প্ৰভু যীশুখ্ৰীষ্টত আমি আত্মিকভাৱে নতুন জন্ম পাওঁ পবিত্ৰ আত্মাৰ শক্তিৰে, আৰু আমি হৈ পৰোঁ ঈশ্বৰৰ সন্তান। গতিকে আমি লাভ কৰোঁ অক্ষয় নিৰ্মল আৰু অজৰ উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰ অক্ষয়, কেতিয়াও ক্ষয় নহয়, কোনেও নষ্ট কৰিব নোৱাৰে, আমাৰ পৰা কোনেও কাঢ়ি নিব নোৱাৰে। এই উত্তৰাধিকাৰ নিৰ্মল, সম্পূৰ্ণ ন্যায়সন্মত, বিধিমতেই লাভ কৰা উত্তৰাধিকাৰ। এই উত্তৰাধিকাৰ অজৰ, কেতিয়াও নষ্ট নহয় বা লোপ নাপায়। সেই উত্তৰাধিকাৰ স্বৰ্গত আমাৰ বাবে সঞ্চিত আছে। প্ৰিয় শ্ৰোতা, প্ৰভু যীশুত বিশ্বাস কৰি আমি সেই উত্তৰাধিকাৰ লাভ কৰোঁ। সেই উত্তৰাধিকাৰৰ বলতেই আমি স্বৰ্গত বাস কৰিবলৈ পাম অনন্তকালৰ বাবে। এই কথা বাৰু আপুনি মনত ৰাখিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। পিতৰে এই পত্ৰখন লিখিছিল বিশেষভাৱে পৃথিৱীৰ চাৰিওফালে সিঁচৰতি হৈ থকা যিহুদী খ্ৰীষ্টীয় বিশ্বাসীসকললৈ, যিসকল নানা ধৰণৰ তাৰণা, দুখ, ক্লেশ আদিৰ সন্মুখীন হৈ আছিল। তেওঁলোকৰ খ্ৰীষ্টীয় বিশ্বাসৰ বাবে তেওঁলোকে এনেদৰে তাৰণা পাবলগীয়া হৈছিল। তেওঁলোকে নিজৰ গৃহভূমি এৰি যাব লগা হৈছিল, আৰু যি অলপ অচৰপ সা সম্পত্তি আছিল সেই সকলো হেৰুৱাব লগা হৈছিল। তেওঁলোকৰ পূৰ্বপুৰুষসকলক ঈশ্বৰে মিছৰৰ পৰা উদ্ধাৰ কৰি আনিছিল, আৰু তেওঁলোকৰ সন্মুখত আছিল প্ৰতিজ্ঞাৰ দেশত বসতি কৰাৰ আশা। তেওঁলোকে ঈশ্বৰক মিছৰৰ পৰা উদ্ধাৰ কৰি অনা ত্ৰাণকৰ্তা হিচাপে দেখিছিল। কিন্তু পিতৰে যি খ্ৰীষ্টীয় বিশ্বাসীসকললৈ লিখি আছিল, তেওঁলোকে ঈশ্বৰক দেখিছিল তেওঁৰ অনন্ত পুত্ৰ যীশুখ্ৰীষ্টৰ জৰিয়তে আত্মিক পৰিত্ৰাণ আগবঢ়োৱা পিতৃ ঈশ্বৰ হিচাপে। সেই পুত্ৰ যীশুৰ যোগেৰে তেওঁ আগবঢ়ায় অনন্ত কলীয়া আশা আৰু উত্তৰাধিকাৰ। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন আমি খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ সুন্দৰ সময়, সুন্দৰ সুযোগ তুমি প্ৰত্যেককে দান কৰাৰ বাবে। বিশেষকৈ পিতৃ, সময়তে প্ৰাৰ্থনা কৰিছোঁ তোমাৰ চৰণত, তোমাৰ যি পবিত্ৰ বাক্য অধ্যয়ন কৰা হ'ল, আৰু এই বাক্যৰ যোগেদি প্ৰভু যিমানসকল এই অনুষ্ঠান চাই থকা দৰ্শকসকল আছে, তেওঁলোকে যি প্ৰভু আশীৰ্বাদ প্ৰাপ্ত হৈছে বুলি বিশ্বাস কৰোঁ। আৰু প্ৰভু যিবোৰ শিকিছে তেওঁলোকে তোমাৰ বাক্যৰ যোগেদি, সেই সকলো তেওঁলোকে যাতে মনত ৰাখি সেইমতে যাতে তেওঁলোকে চলিবলৈ পাৰিব, আৰু তেওঁলোকে যাতে তোমাৰ গৌৰৱ, তোমাৰ প্ৰশংসা কৰিব পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি প্ৰত্যেকৰ জীৱনত দান কৰিবা, আৰু তেওঁলোকৰ সকলো প্ৰয়োজনবোৰ প্ৰভু তুমি পূৰণ কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আশাৰ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে ঈশ্বৰৰ অনুগ্ৰহে আমাৰ জীৱনলৈ কি আনে? অপশ্যন এ, প্ৰকৃত শান্তি। অপশ্যন বি, প্ৰকৃত প্ৰেম। অপশ্যন চি, প্ৰকৃত ক্ষমা। অপশ্যন ডি, প্ৰকৃত ভক্তি। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো অহাকালি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, যদি আপোনাৰ এই অনুষ্ঠানটি শুনি ভাল লাগিছে, তেনেহ'লে এই নম্বৰত এটি মিছ কল দিয়ক। ইয়াৰ যোগেদি আপুনি পৰৱৰ্তী অনুষ্ঠানত বিজয়ী হ'ব পাৰে।